নাজিৰা চকীমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। সাত 7,150 হিতাধিকাৰীক নতুন ৰেচন কাৰ্ড বিতৰণ মুখ্যমন্ত্ৰীগৰাকী। নাজিৰাত উপস্থিত হৈ বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান মুখ্যমন্ত্ৰীগৰাকী। নাজিৰা সমষ্টিত 34,584 হিতাধিকাৰীয়ে লাভ কৰিব 5 কেজিকৈ চাউল। ৰেচন কাৰ্ড লাভ কৰা হিতাধিকাৰীয়ে লাভ কৰিব ৰেচন কাৰ্ড। মহিলাসকলক লাখ টকাৰ বাইদেউ আঁচনিৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ। লাখপতি বাইদেউ আঁচনিৰ ফৰ্ম ফিলাপৰ সময় মুখ্যমন্ত্ৰীৰ এদিন দিয়াৰ ঘোষণা। 1 লাখ নিবনুৱাৰ লগতে আৰু 35,000 নিবনুৱাক সংস্থাপনৰ সুবিধা প্ৰদান কৰাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। 3 লাখ লোকক একেলগে মাটিৰ পট্টা দিয়াৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। ৰেচন কাৰ্ড লাভ কৰাৰ এদিনৰ পাছতে ৰেচন সংগ্ৰহৰ বাবে আহ্বান মুখ্যমন্ত্ৰীৰ। নাজিৰা সমষ্টিত প্ৰায় 8,000 পৰিয়ালে ৰেচন কাৰ্ড লাভ কৰিলে। এই 8,000 পৰিয়ালকে ধৰি নাজিৰা সমষ্টিত এতিয়া ৰেচন কাৰ্ডৰ হিতাধিকাৰী 52,000লৈ বৃদ্ধি পালে। যিসকল লোকে ৰেচন কাৰ্ড পাইছে তেওঁলোকে প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত আৰু মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম আঁচনিৰ অধীনত বছৰি 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসাৰ সুবিধা পাব। লগতে তেওঁলোকক আমি উজ্জ্বলা গেছৰো হিতাধিকাৰী কৰিম। তেতিয়া তেওঁলোকে 300 টকাকৈ প্ৰতি মাহত গেছৰ চিলিণ্ডাৰ আন লোকতকৈ সুলভ মূল্যত লাভ কৰিব। ভৱিষ্যতৰ দিনত অহা 2-3 বছৰৰ ভিতৰত আমি এই ৰেচন কাৰ্ড থকা পৰিয়ালৰ মুৰব্বীজনক প্ৰধানমন্ত্ৰীৰ বীমা দুৰ্ঘটনা আৰু প্ৰধানমন্ত্ৰীৰ যিটো মৃত্যুৰ ইঞ্চুৰেঞ্চ স্কিম আছে, সুৰক্ষা যোজনা, তাৰ আমি বিনামূলীয়া হিতাধিকাৰী কৰিব খুজিম, যাতে প্ৰত্যেকটো পৰিয়ালত এটা সুৰক্ষা থাকে। পঞ্চমতে আমি অহা বছৰ অৰুণোদয় আঁচনিটো ৰিষ্ট্ৰাকচাৰ কৰিব খুজিছোঁ, যাতে প্ৰত্যেক ৰেচন কাৰ্ড থকা পৰিয়ালত লাহে লাহে আমি অৰুণোদয় আঁচনি দিব পাৰোঁ। তাৰমানে অসমত 52 লাখ পৰিয়ালৰ হাতত ৰেচন কাৰ্ড আছে, 52 লাখ অৰুণোদয় একেবাৰে নহ'ব, কিন্তু 2-3 লাখকৈ যদি প্ৰতি বছৰে আমি হিতাধিকাৰী বঢ়াই যাওঁ, তেতিয়াহ'লে 2026-27 চনত আমি আমাৰ লক্ষ্যত উপনীত হ'ব পাৰিম। ইয়াক কয় চেচুৰেশ্যন বুলি, তাৰমানে 100% আঁচনিৰ সফলতা। এই দিশত এতিয়া আমি লাহে লাহে আগবাঢ়িব খুজিছোঁ। এতিয়া ইলেকশ্যন কমিশ্যন দিল্লীৰ পৰা এখন লেটাৰ চৰ্চিত হৈছে যে 16 এপ্ৰিলৰ ভিতৰত ইলেকশ্যন হ'ব। সাধাৰণতে অসমত যিটো পৰিৱেশ, এইটোত আমি বহাগ বিহুৰ আগতে ইলেকশ্যন সমাপ্ত হয়। ময়ো নিৰ্বাচনী আয়োগক অনুৰোধ জনাম যাতে অসমৰ নিৰ্বাচন 14 এপ্ৰিলৰ আগতে সমাপ্ত হয়, কাৰণ তেতিয়া মানুহে বিহুটো ভাল কৰি পালন কৰিব পাৰে। আপোনালোক সাজু আছে মানে? আমাৰতো অসুবিধা একো নাই, আমাৰতো অসমতো বিশেষ অসুবিধা নাই। আৰু ভাৰততো মই ভাবোঁ যে এটা বিপুল বিজয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীয়ে লাভ কৰিছে। লোকসভা নিৰ্বাচনৰ আগত অৰুণোদয় আঁচনি ধন বৃদ্ধি পাব নেকি? এই মুহূৰ্তত আমি সেইটো পৰিকল্পনা কৰা নাই। আমি অৰুণোদয় পলিটিক্সৰ লগত লিংক কৰা নাই, কিন্তু প্ৰত্যেক বছৰে অৰুণোদয়ত কিবা নহয় কিবা নতুনত্ব আহে। গতিকে এইবাৰৰ বাজেটতো ৰাইজে কিবা ডেফিনেটলি নতুনত্ব শুনিব পাব। কিন্তু আমি ইলেকশ্যন বুলি অৰুণোদয়ক একো নকৰোঁ, কাৰণ আমি হিতাধিকাৰীক বহুত বেছি ৰাজনীতিকৰণ কৰিব নোখোজো। নিজস্ব নিয়মত এইবিলাক চলি থাকক। বিপক্ষভাৱে চাই ৰাগা এতিয়া 5 ষ্টাৰ। চাওক, মই 2-3টা প্ৰশ্ন কংগ্ৰেছ দলক কৰিব খুজিম। সিদিনাখন বটদ্ৰৱাত সোমাবৰ কাৰণে তেওঁলোকে ইমান হুলস্থুল কৰিলে, কিন্তু ৰাহুল গান্ধী ডাঙৰীয়া গুৱাহাটীৰ পৰা ভূপেন হাজৰিকাৰ সমাধিৰ সন্মুখেদি পাৰ হৈ গ'ল। তেওঁতো ভূপেন হাজৰিকাৰ সমাধিত 1 মিনিটো নৰখিলে। সেই ৰাহুল গান্ধীয়ে হাজোৰ পুৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ দি পাৰ হৈ গ'ল। তেওঁতো তাত 1 মিনিট সময় নৰখিলে। সেই ৰাহুল গান্ধী বৰপেটা সত্ৰৰ সন্মুখেদি পাৰ হৈ গ'ল। বৰপেটা সত্ৰতো 1 মিনিট সময় নৰখিলে। কামাখ্যা মন্দিৰতো নৰখিলে। তাৰমানে গোটেই ঘটনাটো মেডিয়াৰ দৃষ্টি আকৰ্ষণ আৰু অসমখনক অশান্ত কৰাৰ বাদে কি আছে? যদি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক সঁচাকৈয়ে তেখেতে শ্ৰদ্ধা কৰে, বৰপেটা সত্ৰ শ্ৰীমন্ত শংকৰদেৱে পাতিছিলে। পাটবাউসীত শংকৰদেৱ আছিলে, যাওঁতেতো সেই সত্ৰ দুখনত সোমাই যাব পাৰিলেহেঁতেন। যদি তেওঁ অসমক ইমানে ভাল পায়, ভূপেন হাজৰিকাৰ সমাধিত খন্তেক ৰৈ শ্ৰদ্ধা সুমন আগবঢ়াই থৈ যাব পাৰিলেহেঁতেন। যদি সঁচাকৈয়ে তেওঁ হিন্দু ধৰ্মক ইমান বিশ্বাস কৰে,
মা কামাখ্যা মন্দিৰতো কালি 1 মিনিট সময় সোমাই যাব পাৰিলেহেঁতেন। গতিকে ধৰ্মক লৈ বা কোনো গোটেই উদ্দেশ্যটো আছিল অসমত অশান্তি সৃষ্টি কৰা। আজি এতিয়া আমি বিফল কৰিলোঁ। এতিয়া তেওঁ ধুবুৰীত যি ন্যায় যাত্ৰা কৰে কৰি থাকক, তাৰ মোৰ কোনো আপত্তি নাই। নাজিৰাৰ পৰা জুলফিকাৰ আলীৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ আগশাৰীৰ এটা ৱেব পৰ্টেল চেনেল প্ৰাতঃ টাইমৰ সফলতাৰে 4টা বৰ্ষ অতিক্ৰম। 28 জানুৱাৰী 2024 ইংৰাজী তাৰিখ দেওবাৰে অসমৰ আগশাৰীৰ এটা ৱেব পৰ্টেল চেনেল প্ৰাতঃ টাইমে আয়োজন কৰিছে 4ৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠান। দিনজোৰা বাৰ্ণাঢ্য কাৰ্যসূচীৰে আমিনগাঁও চাৰিআলিত অনুষ্ঠিত কৰা হ'ব বৰ্ষপূৰ্তি অনুষ্ঠান। বৰ্ষপূৰ্তি অনুষ্ঠানতে প্ৰদান কৰা হ'ব জীৱনজোৰা সাধনা বঁটা, লাচিত বৰফুকন ইছমাইল ছিদ্দিকী সমন্বয় বঁটা আৰু বৰলুইত বঁটা। আয়োজন কৰা হৈছে সদৌ অসম ভিত্তিক চিত্ৰাংকন প্ৰতিযোগিতাৰ লগতে ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ। বহুতো আকৰ্ষণীয় পুৰস্কাৰৰ লগতে ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাত আছে সৰ্বমুঠ 46,000 টকাৰ প্ৰাইজ মানি। অংশগ্ৰহণৰ বাবে আগতীয়াকৈ প্ৰ-পত্ৰ পূৰণৰ বাবে যোগাযোগ কৰক 9435114666 700247281 600397189 9435041611। ধন্যবাদ।